মুদিময় হৈ পৰিব সমগ্ৰ নলবাৰী, কি ক'ব এই মুহূৰ্তত? আমি মোদী ডাঙৰীয়াক আদৰিবৰ কাৰণে অধীৰ আগ্ৰহে ৰৈ আছোঁ আৰু আমাৰ গোটেই এই অঞ্চল বিস্তৃত অঞ্চল নলবাৰীৰ পৰা একদম দাঁতিকাষৰীয়া আমাৰ ৰঙিয়া, কমলপুৰ, তামোলপুৰ, গড়েশ্বৰ, ইপিনে বজালি, বাক্সা, মানাছ, বৰপেটা এই গোটেই অঞ্চলৰ ৰাইজ মোদী ডাঙৰীয়া সন্মুখৰ পৰা চাবৰ কাৰণে অধীৰ আগ্ৰহে ৰৈ আছে আৰু আমাৰো সৌভাগ্য যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে নলবাৰীত তেওঁ প্ৰদাৰ্পণ কৰিবহি। নলবাৰীবাসী ৰাইজ তেওঁক আদৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে। কিমানমান মানুহ আপোনালোকে? আমিতো কৈছোঁ অতি কমেও 2 লাখ মানুহ আমাৰ ইয়াতে সমাগম হ'ব। বতৰে বিধি পথালি দিছে, বিধি পথালি বুলি নকওঁ, এইটো বসন্ত ঋতু, বৰষুণৰে ঋতু। এইটো আমি শান্তি জল বুলি ধৰি লৈছোঁ আৰু আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো শ্ৰদ্ধা, যিটো ভক্তি, এইখিনি বৰষুণে ৰাইজক হতাশ নকৰে। মুদিময় হৈ পৰিব সমগ্ৰ নলবাৰী, কি ক'ব এই মুহূৰ্তত? আমি মোদী ডাঙৰীয়াক আদৰিবৰ কাৰণে অধীৰ আগ্ৰহে ৰৈ আছোঁ আৰু আমাৰ গোটেই এই অঞ্চল বিস্তৃত অঞ্চল নলবাৰীৰ পৰা একদম দাঁতিকাষৰীয়া আমাৰ ৰঙিয়া, কমলপুৰ, তামোলপুৰ, গড়েশ্বৰ, ইপিনে বজালি, বাক্সা, মানাছ, বৰপেটা এই গোটেই অঞ্চলৰ ৰাইজ মোদী ডাঙৰীয়া সন্মুখৰ পৰা চাবৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে আৰু আমাৰো সৌভাগ্য যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে নলবাৰীত তেওঁ প্ৰদাৰ্পণ কৰিবহি। নলবাৰীবাসী ৰাইজ তেওঁক আদৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে। কিমানমান মানুহ আপোনালোকে? আমিতো কৈছোঁ অতি কমেও 2 লাখ মানুহ আমাৰ ইয়াতে সমাগম হ'ব। বতৰে বিধি পথালি দিছে, বিধি পথালি বুলি নকওঁ, এইটো বসন্ত ঋতু, বৰষুণৰে ঋতু। এইটো আমি শান্তি জল বুলি ধৰি লৈছোঁ আৰু আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো শ্ৰদ্ধা, যিটো ভক্তি, এইখিনি বৰষুণে ৰাইজক হতাশ নকৰে।